Good morning everyone. মই এজন MLT ষ্টুডেণ্ট আৰু আজি মোৰ লাষ্ট এক্সাম। বতৰটো ডাৱৰীয়া দেখি মায়ে পকৰি কেইটামান বনালে আৰু মায়ে ইফালে চাহ পানী টোপা বনাই মানে মই কিবা কিবি ৰিভিজন কৰিবলৈ আছে সেইখিনি কৰি লওঁ আৰু বতৰেতো বতৰৰ কাম কৰিয়ে থাকিব নে কি কোৱা। নিজৰ চাবলগীয়াখিনি কমপ্লিট কৰি এই ধুনীয়া পৰিৱেশটোৰ পৰা ওলাই গৈ মই পৰীক্ষা দিবলৈ গ'লো। পিছে মোৰ লগত আকৌ মা গৈছে। মা একেবাৰে ঘৰলৈ যাব। মাক বাই বাই কৰি পিনি ময়ো গ'লো এক্সাম দিবলৈ। আমাৰ এক্সাম বুলি ইমান প্ৰেছাৰ নাথাকে, চব একদম চিল। আৰু এক্সাম খতম হোৱাৰ পিছত আমাৰ উৎপাতখিনি কম হৈ থাকে জানো। কলেজতে বগী জামু এজোপা আছে আৰু তাত বগী জামু লাগিছে। আমি কেতিয়াও আকৌ এই বাঁহৰ ডাইকেইডাল লৈ পিনি বগী জামুবিলাক পৰাত লাগিলো খাবলৈ। আৰে এইটোতো বয়স, বাদ মে এই বাতে তো ইয়াদ আয়েগি। বাকী আমাৰ এক্সামখিনি বাৰু ধুনীয়াকে গৈছে আৰু আমাৰ এক্সাম খতম হোৱাৰ দিনা আমাক ক'তো বিচাৰি নাপালো, বিশালত পাবাই। আৰু বজাৰ কৰিবলৈ যে একদমেই নাযাওঁ, ভুলতো নাভাবিবা। তাত আমি যে চিল কৰিব যাওঁ আৰু আমাৰ চিলটো বলি আমি ফটো আমি আৰু উৎপতে আমি বিলাকতে যায়। বাকী এইবিলাকটোতো আমাৰ চলিয়ে থাকিব। এতিয়া তোমালোকৰ কাৰণে এটা কথা আছে। বিশালত ইফালে সিফালে ঘূৰি এই কাপোৰবিলাক পিটিকি মোহাৰি থাকোঁতে মোৰ মনলৈ এটা আইডিয়া আহিলে। এই 200 ৰুপিজটো ইয়াৰ যিকোনো এটা চাৰ্টত সোমাই আছে, আহি লৈ যাবাহি। ধেত, মোক দেখি লাগে নেকি মই 200 ৰুপিজটো এৰি থৈ আহিম? মেগী দুটা আনিছো মাত্ৰ, ভাবি চোৱা মই কিমান থমথম মদন গোপাল। বাকী অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দিয়া।